দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কলিয়াবৰৰ আগমনৰ সমান্তৰালকৈ কেইগৰাকীমান অসমীয়া মহিলাই যি অসমীয়া পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি তেওঁলোকে এই কলিয়াবৰলৈ যিসকল লোক বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটিছে তেওঁলোকক এক সুন্দৰ পৰিৱেশৰ মাজেৰে ঘৰুৱা পিঠা পনাৰ ব্যৱস্থা কৰিছে। আমি মহিলাগৰাকীক আমি পোনে পোনে দেখুৱাব বিচাৰিছোঁ। কলিয়াবৰৰ কেইগৰাকী মহিলা ইতিমধ্যে এক সৰু ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছে আৰু প্ৰধানমন্ত্ৰী যিহেতু এই মৌচন্দা পথাৰলৈ আহিছে, গতিকে এই মুহূৰ্তত এইসকল মহিলা ব্যস্ত হৈ আছে যে ৰাইজক অপ্ৰায়নত আৰু তেওঁলোকে ক্ষুদ্ৰ ব্যৱসায় কৰিছে। কেওগৰাকী ডিঙিত গামোচা আৰু অসমীয়া পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এইসকল মহিলা ইতিমধ্যে এয়া ভাপত দিয়া পিঠা বনাইছে, অতিথিক খুৱাইছে। যে প্ৰধানমন্ত্ৰী আহিব কলিয়াবৰলৈ, কেনেকুৱা লাগিছে আজি? ভাল লাগিছে আমাৰ। ভাল লাগিছে। ভাল লাগিছে। এবাৰ প্ৰথমবাৰলৈ আহিব প্ৰধানমন্ত্ৰী, ভালেই লাগিছে। এতিয়া তোমালোকে পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি কেওগৰাকী ঘৰৰ ওচৰৰ নেকি? আমি ওচৰৰে হয় বাৰু, মানে পৰিয়ালৰ আমি গোটেইগৰাকী। কি কৈ আছে ৰাইজে? ইয়াতে চাহ, ভাপত দিয়া পিঠা, ডিম বইল, তামোল পাণ, সেয়াই আৰু তাতকৈ বাহিৰ নাই আৰু। মানে আহিছেনে? মানুহ আহিছেনে? আহিছে মানুহ। ৰাইজৰ সমাগম কেনেকুৱা আজি? ৰাইজৰ সমাগম আজি বহুত বেছি। কি ক'ব বাইদেউ, কি ক'ব? ভাল লাগিছে আজি আমাৰ প্ৰধানমন্ত্ৰী আমাৰ ইয়ালৈ আহিব, গতিকে ভাল লাগিছে। তেওঁক ওচৰৰ পৰা চোৱা হেঁপাহটো আজি পূৰণ হ'ল, সেয়াই আৰু। মানে আপোনালোকে তাৰ সমান্তৰালকৈ মানে ৰাইজক আদৰণিও জনাইছে? হয়, আদৰণি জনাইছোঁ আৰু চাহপাতৰ যোগাৰ ধৰিছে? হয়, চাহৰ যোগাৰ ধৰিছোঁ আৰু মানে বহুতখিনিয়ে ভাল লাগিছে আজি ৰাতিপুৱাৰ পৰা ধৰি এতিয়া ইমানখিনি ধৰা মানুহ আহিছে, বহুত ভাল লাগিছে আজি। আৰু দেশৰ প্ৰধানমন্ত্ৰী যিহেতু প্ৰথমবাৰৰ বাবে আহিব কলিয়াবৰলৈ, কি ক'বা? দেশৰ প্ৰধানমন্ত্ৰী কি ক'ম, মানে আমাৰ দেশখন যেনেকৈ চলাই আছে তেনেকৈ যে আগলৈও চলাই থাকে, এতিয়ালৈকেতো ভালেই চলাই আছে, পিছলৈও যাতে আমাৰ ভৱিষ্যত প্ৰজন্মখিনি ভাল হয় তাকেই ক'ম আৰু। মানে আজি মনটো ভাল লাগিছে? হয়, বহুত ভাল লাগিছে। ওচৰৰ পৰা চাবানে? হয়, ওচৰৰ পৰা চাম বুলি ভাবিছোঁ। এতিয়া যেনেকুৱা মানুহৰ সমাগম ঘটিছে, ওচৰৰ পৰা চাগে চাবলৈ নাপাম আৰু, তথাপি দূৰৰ পৰা চাব লাগিব। আৰু এইদৰে এইসকল মহিলা ইতিমধ্যে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে এক সুন্দৰ এক পৰিৱেশত আৰু তেওঁলোকে সম্পূৰ্ণৰূপে অসমীয়া সাজপাৰ পৰিধান কৰি ডিঙিত গামোচা লৈ আৰু এইদৰে ক্ষুদ্ৰ ব্যৱসায় অব্যাহত ৰখা পৰিলক্ষিত হৈছে। আৰু এইদৰেই এইসকল মহিলা ব্যস্ত হৈ পৰা আমি DY 365 দৰ্শকক পোনে পোনে দেখুৱাই আছোঁ।